Hello students, আমাৰ আজিৰ ভিডিঅ'ত আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম। এটো হৈছে চেপ্টাৰ 7 কোঅৰ্ডিনেট জিওমেট্ৰি। তো কোঅৰ্ডিনেট জিওমেট্ৰিৰ ষ্টাৰ্ট কৰা আগত ক্লাছ 9 ত তোমালোকে যিখিনি পাইছিলা মই অলপ ৰিভিজন কৰি লৈছো। ফাৰ্ষ্ট অফ অল এটুক কোৱা হয় কোঅৰ্ডিনেট এক্সিছ, এইটুক এক্স এক্সিছ বুলি কয়, এইটুক ওয়াই এক্সিছ বুলি কয়। তাৰ পিছত এই এক্স এক্সিছ আৰু ওয়াই এক্সিছ কোনটো পইণ্টত মিট হয়, ও পইণ্টত মিট হয় আৰু ইয়াক কোৱা হয় অৰিজিন। ঠিক আছে, এতিয়া এক্স এক্সিছ ওয়াই এক্সিছ মিট হৈ পেলাই চাৰিটা পাৰ্টত ভাগ কৰে গোটেই কোঅৰ্ডিনেট এক্সিছটোক। এইটোক কোৱা হয় ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো ছেকেণ্ড, এইটো থাৰ্ড, এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট। তাৰপিছত ইয়াতে যিকোনো পইণ্ট যদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ তাৰ এক্স কোঅৰ্ডিনেট আৰু ওয়াই কোঅৰ্ডিনেট সদায় পজিটিভ থাকে। ঠিক আছে, ছেকেণ্ড কোৱাড্ৰেণ্টত এক্স কোঅৰ্ডিনেটটো নিগেটিভ থাকে, ওয়াই কোঅৰ্ডিনেটটো পজিটিভ থাকে, কাৰণ এক্সৰ এইফালে এক্সৰ ভেলু চব নিগেটিভ আহে কিন্তু ওয়াইৰ ওপৰৰ ফালে ভেলু পজিটিভে থাকে। থাৰ্ড কোৱাড্ৰেণ্টত এক্সৰ কোঅৰ্ডিনেটটো নিগেটিভ হ'ব, ওয়াইৰ কোঅৰ্ডিনেটটো নিগেটিভ হ'ব, কাৰণ এফালে এক্স নিগেটিভ, তলৰ ফালে ওয়াই নিগেটিভ। আকৌ ফ'ৰ্থ কোৱাড্ৰেণ্টত এক্সৰ ভেলু পজিটিভ কাৰণ ৰাইট চাইডে আছে, কিন্তু ওয়াইৰ ভেলু নিগেটিভ আহে কাৰণ তলৰ ফালে আছে। তো এনেকৈ কোনটো কোৱাড্ৰেণ্টত কি কোনটো পজিটিভ কোনটো নিগেটিভ হ'ব সেইখিনি বস্তু most probably তোমালোকৰ মনত আছে। তাৰপিছত এনি পইণ্ট ইন কোঅৰ্ডিনেট জিওমেট্ৰি ইজ ৰিপ্ৰেজেণ্টেড এজ এক্স ওয়াই। ঠিক আছে, যিকোনো পইণ্টক আমি এক্স কমা ওয়াই বুলি লিখোঁ স্মল ব্ৰেকেটৰ ভিতৰত, ৱেৰ এক্স ইজ কল্ড দ্য এক্স কোঅৰ্ডিনেট অৰ এপচিছা। ঠিক আছে, এক্সক এক্স কোঅৰ্ডিনেট বুলি কয় বা এপচিছা বুলি কয়, এণ্ড ওয়াই ইজ কল্ড দ্য ওয়াই কোঅৰ্ডিনেট অৰ অৰ্ডিনেট। ঠিক আছে, হিয়াৰ দ্য পইণ্ট অ' ইজ কল্ড অৰিজিন এণ্ড ইটছ কোঅৰ্ডিনেট ইজ 0 0। অৰিজিনৰ কোঅৰ্ডিনেট সদায় 0 0 থাকে। এইখিনি আমাৰ বেছিক বস্তুখিনি যোনখিনি আমি ক্লাছ 9ত শিকিছিলোঁ। এতিয়া ক্লাছ 10ত দুটামান নতুন বস্তু শিকিম। ফাৰ্ষ্টত হৈছে ডিষ্টেঞ্চ ফৰ্মুলা। ছাপ'জ এইটো তোমাৰ কোঅৰ্ডিনেট এক্সিছ, এটা পইণ্ট দিয়া আছে পি x1, y1 আৰু এটা দিয়া আছে কিউ x2, y2। তো এই দুটা পইণ্টৰ মাজত ডিষ্টেঞ্চ কিমান? কোঅৰ্ডিনেট জিওমেট্ৰিত ডিষ্টেঞ্চ কেনেকৈ ওলায় দুটা পইণ্টৰ মাজত? ডিষ্টেঞ্চ বিটুইন পি এণ্ড কিউ ডিন'টেড বাই পি কিউ ইজ গিভেন বাই পি কিউ লিখে ডিষ্টেঞ্চটো, পি কিউ ইকুৱেল টু √over x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এইটো ফৰ্মুলা তোমালোকে মুখস্থ ৰাখিব লাগিব। পইণ্ট কেইটা যদি x1 y1 x2 y2 হয় তেতিয়াহ'লে কেনেকৈ ওলায়? √over x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এনেকৈ আমি দুটা পইণ্টৰ মাজত ডিষ্টেঞ্চ ওলাম। ঠিক আছে, তো ফাৰ্ষ্ট এক্সাৰচাইজটোত আমাৰ অকল ডিষ্টেঞ্চ ফৰ্মুলাটোৰ ওপৰতে মেথছ আছে। তো আমি ডাইৰেক্ট এক্সাৰচাইজ 7.1লৈকে যাওঁ। কি দিয়া আছে চোৱা, ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন দ্য ফলোয়িং পেয়াৰ্ছ অফ পইণ্টছ। তো মই ইয়াৰে নাম্বাৰ 3টো কৰি আছোঁ। পইণ্টছ কি আছে? এটা আছে a, b আৰু এটা আছে -a, -b। লেট দ্য গিভেন পইণ্টছ বি পি, a, b এণ্ড q -a, -b। মই পইণ্টছ এটাৰ নাম দি লৈছোঁ পি আৰু কিউ। তো ইহঁতৰ মাজত মই ডিষ্টেঞ্চ ওলাব লাগে। ডিষ্টেঞ্চ কেনেকৈ লিখে? therefore পি কিউ ইকুৱেল টু √over ফৰ্মুলা মতে কি আছিলে? x2 - x1 হোল স্কুৱেৰ ফাৰ্ষ্টত। তো মই যদি ইয়াক x1 ইয়াক y1 ভাবোঁ, ইয়াক x2 ইয়াক y2 ভাবোঁ, তেতিয়াহ'লে কি লিখিম? x2 - x1 মানে -a হোল স্কুৱেৰ লিখিছোঁ। ইয়াতে আৰু আমি ফৰ্মুলাটো নিলিখোঁ, ডাইৰেক্ট ইমপ্লাইজ ফৰ্মুলাটো ইউজ কৰিম। -a হোল স্কুৱেৰ প্লাছ কি আছিলে? y2 - y1 হোল স্কুৱেৰ। ইয়াতে y2 কি আছে? -b আৰু y1 কি আছে? b। তো -b হোল স্কুৱেৰ। ঠিক আছে, নেক্সট লাইন ইকুৱেল টু √over -a কিমান হ'ব? -2a হোল স্কুৱেৰ প্লাছ -b -2b হোল স্কুৱেৰ ইকুৱেল টু √over 2a হোল স্কুৱেৰ মানে 4a স্কুৱেৰ, 2b হোল স্কুৱেৰ মানে 4b স্কুৱেৰ। ইয়াত দুটাত কি কমন আছে? 4টো কমন লৈছোঁ, ভিতৰত থাকিব a স্কুৱেৰ প্লাছ b স্কুৱেৰ। এতিয়া 4 যদি √over বাহিৰত আহে সি সদায় 2 হৈ যায়। তো এনচাৰ হ'ব 2 × √over a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইউনিটছ। ইয়াতে আমাৰ পইণ্টছবিলাক a আৰু b আছে। যদি কিবা নিউমাৰিকেল ভেলু থাকিলে তেতিয়া আমাৰ এনচাৰটোত নিউমাৰিকেল ভেলুত আহিব। ঠিক আছে, এনেকৈ তোমালোকে ডিষ্টেঞ্চ ওলাবা। মেইনলি এই ফৰ্মুলাটো ইউজ কৰিব লাগে, x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। খালি তোমালোকে কোনটো x1 y1 লৈছা লাগিলে পেঞ্চিলেৰে লিখি ল'ব পাৰা। এইটো x1 y1 লৈছোঁ মই, এইটো x2 y2 লৈছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 3, ডিটাৰমাইন ইফ পইণ্টছ 1, 5, 2, 3 এণ্ড -2, -11 আৰ কোলিনিয়াৰ। এতিয়া কোলিনিয়াৰ পইণ্টছ মানে কি? যদি এটা লাইনত 3টা পইণ্ট থাকে বা 4টা পইণ্ট থাকে তেতিয়া এই পইণ্টছকেইটাক কোলিনিয়াৰ বুলি কয়। কিন্তু ছাপ'জ এনেকৈ 3টা পইণ্ট আছে, এই পইণ্টটো এই লাইনটোত নাই, তেতিয়া এই 3টা পইণ্টক নন কোলিনিয়াৰ পইণ্টছ বুলি ক'ব। তো আমাক এই 3টা পইণ্ট চেক কৰিব দিছে। টু ডিটাৰমাইন ইফ দ্য পইণ্টছ 1, 5, 2, 3 এণ্ড -2, -11 আৰ কোলিনিয়াৰ। তো মই কি কৰিছোঁ? লেট দ্য গিভেন পইণ্টছ বি a, b, c। এনেকৈ 3টা ধৰি লৈছোঁ। ঠিক আছে,
এতিয়া সাপোজ মোৰ এই তিনটা পয়েন্ট এনেকুৱা আছে A B C তো মই ফাৰ্ষ্টত AB ডিসটেন্সটো উলাম তাৰপিছত BC উলাম তাৰপিছত AC উলাম ঠিক আছে ফাৰ্ষ্টত মই AB ডিসটেন্সটো উলাইছো এতিয়া AB ডিসটেন্স উলাইছো x1 y1 কোনটো এটো x1 এটো y1 এটো x2 এটো y2 তো ফৰ্মুলা মতে কি হ'ব x2 x1 হোল স্কয়াৰ মানে 2 1 হোল স্কয়াৰ প্লাস y2 y1 হোল স্কয়াৰ 3 5 হোল স্কয়াৰ আৰু এটা ৰুট ওভাৰ থাকিব ঠিক আছে ফৰ্মুলা এপ্লাই কৰিছো নেক্সট 2 1 মানে 1 স্কয়াৰ মানে 1 3 5 2 হোল স্কয়াৰ তো ৰুট ওভাৰ 1 + 4 ইজ ইকুৱেল টু ৰুট ওভাৰ 5 তো AB হৈ গল এটা মই BC উলাইছো BC উলোৱা সময়ত আকো x1 y1 এটো x2 y2 এটো তো ৰুট ওভাৰ কি লিখিম -2 হোল স্কয়াৰ -2 হোল স্কয়াৰ প্লাস y2 y1 -11 3 হোল স্কয়াৰ এটো লিখিছো -2 হোল স্কয়াৰ মানে -4 হোল স্কয়াৰ প্লাস এটোৰ পৰা -14 হোল স্কয়াৰ ৰুট ওভাৰটো থাকিব তো ইয়াৰ পৰা আহিব 16 + 196 which is equal to √212 বা √4 * 53 4 টো বাহিৰত আহিলে 2 * √53 লিখিব পাৰি নেক্সট AC যেতিয়া AC ডিসটেন্সটো উলাম তেতিয়া x1 হ'ব এটো y1 হ'ব এটো x2 হ'ব এটো y2 হ'ব এটো তো ডিসটেন্স ফৰ্মুলা কি হ'ব √x2 - x1 মানে -2 - 1 হোল স্কয়াৰ প্লাস -11 - 5 হোল স্কয়াৰ -2 - 1 হোল স্কয়াৰ প্লাস -11 - 5 হোল স্কয়াৰ তো ক্যালকুলেট কৰিলে -2 - 1 -3 হোল স্কয়াৰ আহিব এটো আহিব -16 হোল স্কয়াৰ এটো হ'ব 9 এটো হ'ব 256 √265 তিয়া সাপোজ তোমাৰ ভ্যালু কেটা বেলেগ আহিল সাপোজ মোৰ ভ্যালু কেটা এনেকুৱা আহিল AB = √5 BC = √5 AC = 2√5 এটা বস্তু চোৱা AB + BC কিমান হৈছে 2√5 তাৰ মানে AB + BC = AC ঠিক আছে যদি মোৰ এনেকুৱা আহিল দুটা ডিসটেন্স প্লাস কৰি এটাৰ লগত ইকুৱেল পালো হয় তেতিয়া মই ক'ব পাৰিলো হয় যে the points are collinear কিয় তুমি চোৱা এইটো AB + BC = AC হ'বনে ঠিক আছে তো তিনটা পয়েন্ট কোলিনিয়াৰ হলে দুটা ডিসটেন্স প্লাস কৰিলে সদায় থাৰ্ডটো ইকুৱেল হ'ব লাগে বাট ইয়াতে AB + BC প্লাসটো কৰিবই নোৱাৰি কাৰণ হেতু √5 আছে ইয়াতে √53 আছে not equal to AC not equal আহিছে তাৰ মানে the given points are not collinear collinear হ'ব কাৰণে কি হ'ব যিকোনো দুটা সাইডৰ ডিসটেন্স প্লাস কৰিলে থাৰ্ডটোৰ লগত ইকুৱেল হ'ব লাগিব ঠিক আছে ইয়াতে ইকুৱেল নহয় কাৰণ given points are not collinear next আমি question number 4 ত যাও check whether 5, -2, 6, 4 and 7, -2 are the vertices of an isosceles triangle isosceles triangle or vertices হয়নে নাই চাব দিছে মানে যদি মই ইয়াক A বুলি ধৰো B বুলি ধৰো C বুলি ধৰো এই ট্ৰায়াঙ্গেলটো আইসোসেলিস হয়নে নাই চাব দিছে ফার্স্ট অফ অল আইসোসেলিস ট্রায়াঙ্গেল মানে কি আছিল যাৰ দুটা সাইড ইকুৱেল থাকে যদি আমি দেখাব পাৰো যে ইয়াতে যিকোনো দুটা ডিসটেন্স AB বা BC বা AC তিনটাৰ পৰা যিকোনো দুটা যদি ইকুৱেল হয় তেনহলে ই আইসোসেলিস ট্রায়াঙ্গেল হৈ যাব তো কি লিখিছো টু চেক whether the points 5, -2, 6, 4 and 7, -2 are the vertices of an isosceles triangle. Let the given points be A 5, -2, B 6, 4 and C 8. তো distance ওলাও ফার্স্টত AB ওলাও যদি AB ওলাম এটো x1 এটো y1 এটো x2 এটো y2 তো ৰুট ওভাৰ কি হ'ব x2 - x1 6 - 5 হোল স্কয়াৰ প্লাস 4 - -2 হোল স্কয়াৰ 6 - 5 হোল স্কয়াৰ প্লাস 4 - -2 হোল স্কয়াৰ এটো হৈ যাব 1 স্কয়াৰ এটো 4 + 2 হৈ যাব - প্লাস 4 + 2 হোল স্কয়াৰ তো 1 + 6 স্কয়াৰ which is equal to 1 + 36 आंसर হৈ যাব √37 নেক্সট BC ডিসটেন্স ওলাইছো যেতিয়া BC ডিসটেন্স ওলাম তেতিয়া x1 কি হ'ব 6 y1 হ'ব 4 x2 হ'ব 7 y2 হ'ব -2 তো √x2 - x1 হোল স্কয়াৰ মানে 7 - 6 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ -2 - 4 হোল স্কয়াৰ ঠিক আছে এতিয়া √1 স্কয়াৰ প্লাস এটো -6 হোল স্কয়াৰ which is equal to √1 + 36 which is equal to √37 ঠিক আছে এতিয়া আমি সোয়া দুটা ডিসটেন্স উলোৱাৰ লগে লগে দুটা ইকুৱেল পাই গলো AB = √37 BC = √37 তো আমি থাৰ্ড ডিসটেন্সটো নুলালে হ'ব কাৰণ আইসোসেলিস ট্রায়াঙ্গেলৰ দুটা সাইড ইকুৱেল হয় তো আমি থাৰ্ডটো উলোৱা নাই কাৰণে since AB = BC therefore ABC is an isosceles triangle ঠিক আছে that is the points 5, -2 6, 4 and 7, -2 are the vertices of an isosceles triangle কাৰণ ইয়াৰে দুটা সাইড ইকুৱেল হৈছে ঠিক আছে এতিয়া আমি নেক্সট question number 7 টু কৰিম 5 আৰু 6 টো ইম্পৰ্টেন্ট নহয় question number 7 টু সোৱা কি দিয়া আছে find the point on the x axis which is equidistant from 2, -5 and -2, 9 x axis ত এটা পইণ্ট উলাব লাগে যোনটো 2, -5 আৰু -2, 9 ৰ পৰা ইকুইডিস্টেন্টত আছে
Let the given points be a 2, -5 and b -2, তুমি এটা বস্তু চাবা যিকোনো পইণ্ট যদি x এক্সিছত ড্ৰ কৰা তাৰ y কোঅৰ্ডিনেটটো সদায় কি হয় চাবা 0 থাকে তো আমাৰ যোনটো পইণ্ট ওলাব তাৰ y কোঅৰ্ডিনেট আমি আগৰ পৰা জানো y কোঅৰ্ডিনেটটো 0 হ'ব আৰু x কোঅৰ্ডিনেটটো নাজানো সেইটো 1 হ'ব 2 হ'ব কি হ'ব আমি নাজানো তো এনি পইণ্ট অন দ্য x axis is given by p x, 0 তো সাপোজ এই p পইণ্টটো a আৰু b ৰ পৰা ইকুইডিষ্টেণ্টত আছে ঠিক আছে Suppose a p point. Since the point p is equidistant from a and b, a আৰু b পৰা equidistant. তাৰ মানে ap যিমান distance হ'ব bp distance টো same হ'ব. Equidistant ৰ meaning সেইটো. আৰু p point টো ক'ত আছে x axis ত আছে কাৰণ তাৰ y coordinate 0. Therefore ap equal to bp. ঠিক আছে? তো ap equal to bp আমি লিখিলো। কাৰণ আমাক কোৱেশ্চনত সেইটো দিয়া আছে p point টো equidistant from a and b. যেতিয়া আমি ap ৰ distance ওলাম x1 এটো x1 এটো y1 এটো x2 এটো y2 তো root over কি হ'ব x minus 2 whole square x2 minus x1 whole square plus y2 minus y1 whole square 0 minus minus 5 whole square equal to যেতিয়া bp ওলাম এটো x1 এটো y1 এটো x2 এটো y2 তো root over কি হ'ব x minus minus 2 whole square plus 0 minus 9 whole square তোমালোকে খালি ফৰ্মুলাটো এপ্লাই কৰি ঠিক আছে তো এটো a minus b whole square a square minus 2ab plus b square আৰু plus এটো 5 square আহিল Next, it x minus 2 আছিল এটো হৈ যাব x plus 2 whole square আৰু এটো হৈ যাব -9 whole square. Next line কি হ'ব root over x square minus 4x এটো হৈ যাব 4 আৰু এটো হৈ যাব 25 আৰু এটো x plus 2 whole square ৰ ফৰ্মুলা ইউজ কৰিছো a square plus 2ab plus b square plus 9 square আছিল 9 square মানে 81 তো ইয়াৰ পৰা আহিব x square minus 4x আৰু 4 plus 25 29 এটো আহিব x square এটো আহিব 4x 2 into 2 4x এটো 4 plus 81 তো এটো আহিব x square minus 4x plus 29 আৰু এটো আহিব x square plus 4x plus 4 plus 81 85 এতিয়া সো দুই ফালে ৰুট আছে তো মই কি কৰিছো স্কোয়াৰিং বোথ সাইডস এটা স্কোয়ার কৰিলে ৰুট যদি থাকে ৰুটটো নোহোৱা হৈ যায় তো ফাৰ্স্ট লাইনটোৰ পৰা কি আহিব লেফট হ্যান্ড সাইডৰ পৰা x square minus 4x plus 29 ৰাইট হ্যান্ড সাইডৰ পৰা x square plus 4x plus 85 দুই ফালে x square কাটা যাব ইফালে -4x আছে তো এই 4x টো যদি মই লেফটত লৈ যাও -4x হৈ যাব 29 to right লৈ গলে minus হৈ যাব 85 minus 29 তো ইয়াৰ পৰা পাম আমি -8x equal to 56 ঠিক আছে -8x equal to 56 তো x equal to কি হ'ব আমাৰ x equal to হ'ব 56 by -8 ঠিক আছে তো 8 দি 56 কাটা কাটি যায় x ৰ ভ্যালু কিমান -7 therefore the required point is -7,0 এই পইণ্টটো ক'ত আছে x axisত তাৰ মানে x axisত যে এই পইণ্টটো আছে এই পইণ্টটো a আৰু b ৰ পৰা কিমান সদায় ইকুইডিষ্টেন্ট হ'ব a আৰু b ৰ পৰা সদায় ইকুইডিষ্টেন্ট তো ইকুইডিষ্টেন্টৰ কনসেপ্টটো ইউজ কৰিছো আমি ডিসটেন্স দুটা সেম হ'ব ইকুইডিষ্টেন্ট মানে ঠিক আছে আজিৰ ভিডিঅ' দেখিনিলৈকে থাকক মোৰ নেক্সট ভিডিঅ'ত মই এই এক্সাৰসাইজটো শেষ কৰি নেক্সট এক্সাৰসাইজ লৈকে আগবাঢ়িব ট্ৰাই কৰিম